নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। কালি হৈ যোৱা 2 নম্বৰ ইউনিট টেষ্টৰ অংকৰ কেইটামান সলিউশন কৰিবলৈ লৈছোঁ। এই সেকশনৰ সমবাহু ত্ৰিভুজ এটাৰ কালি ইমান 27√3 cm² দিয়া আছিলে। ইয়াৰ অৰ্ধ পৰিসীমা অপশ্যন নম্বৰ A2 হ'ব। 2 নম্বৰৰ অপশ্যনটো 8/30 হ'ব। 3 নম্বৰটো A হ'ব। 4 নম্বৰটো D নম্বৰ অপশ্যন হ'ব। 5 নম্বৰটো C নম্বৰ হ'ব। আৰু 6 নম্বৰটো C হ'ব। 7 নম্বৰ অপশ্যনটো B হ'ব আৰু 8 নম্বৰটো C হ'ব। 9 নম্বৰটো C হ'ব। 10 নম্বৰটো C হ'ব। 11 নম্বৰটো D হ'ব। 12 নম্বৰটো আপোনাৰ 12 নম্বৰটো D হ'ব। 13 নম্বৰটো B হ'ব আনসাৰ, আৰু 14 নম্বৰ প্ৰশ্নৰ আনসাৰ হ'ব D। 15 নম্বৰৰ B হ'ব। 16 নম্বৰ আনসাৰ হ'ব C। 17ৰ A। 18ৰ হ'ব A নম্বৰ অপশ্যন। 19ৰ হৈ যাব A। 20ৰো A। 21ৰ B। 22ৰ A। 23ৰ A আৰু 24ৰ হৈ যাব A। 25ৰ হৈ যাব C। তো এনেকুৱা আছিলে আমাৰ OMR খিনি। মই নেক্সট ভিডিঅ'ত OMR খিনি সলিউশন কৰি দেখাম কেনেকৈ আনসাৰ কিটা পালে। ভিডিঅ'টো যদি আৰু সলিউশনখিনি লাগে তেতিয়াহ'লে মোক মেছেজ কৰিব। থ্যাংক ইউ।